মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। তো নিশ্চয় ৰাইজ সকল ভালে আছে আপোনালোকে। আৰু মোৰ পিছফালে চাওক, ইয়াতে এটা মন্দিৰ আছে, কালী মন্দিৰ। লগতে ইয়াতে আপোনাৰ এই ল'ৰাবিলাক আছে ইয়াৰে নখেতি গাঁৱৰ। তো ৰানিং কৰি আছে, যিহেতু নিযুক্তিৰ বাবে মানে চৰকাৰে নিযুক্তিৰ ঘোষণা কৰিছে আৰু বহুতো পোষ্টত বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টত তো তেওঁলোকে ৰানিং কৰি আছে। তো চাওক, এয়া সংগ্ৰাম আৰু আপুনি কষ্ট কৰিব লাগিব। কষ্ট কৰিলে আপুনি যেহেতু সুফল লাভ কৰিব, তো কষ্ট কৰিবই লাগিব। আৰু চাওক, এইসকল লোকৰ প্ৰচেষ্টাক সঁচাকৈ শলাগ ল'বলগীয়া। চাওক, এয়া মোৰ পিছফালে আৰু চাওক, এইফালে আমি আছোঁ আৰু এখেত নখেতিৰে বাসিন্দাৰ লগ হয়। গাইজ, মই এতিয়া এই যিখন মানে ৰিজাৰ্ভত আছোঁ, নখেতি ৰিজাৰ্ভ, আৰু এইখন দহুতিমুখৰ ৰিজাৰ্ভ বুলি কয়। ইয়াতে দহুতিমুখ মানে আপোনাৰ কি জানেনে, ইয়াতে আপোনাৰ দুটা খুঁটি লগ লাগিছে। এইফালে আপোনাৰ মোৰ পিছফালে আঙুলি যে দেখুৱাই দিছোঁ, এইফালে আপোনাৰ পাগলাদিয়া নদী আহিছে, আৰু আপোনাৰ এইফালেদি আপোনাৰ বৰলীয়া নদীটো আহিছিল, আৰু বৰলীয়া নদীৰ খুঁটি এটা আহিছে। তো এই দুটা নদী, বৰলীয়া আৰু পাগলাদিয়া নদী আহি আপোনাৰ ইয়াতে জইন হৈছে। এইখিনিক সেইকাৰণে দহুতিমুখ বুলি কয়। গাইজ, এই জেগাডোখৰ আপোনালোকক যে দেখুৱালোঁ, মই আৰু ওচৰৰ পৰা আহি দেখুৱাব খুজিছোঁ। এইটো আপোনাৰ বৰলীয়া নদী, আপোনালোকে সন্মুখত দেখা পাই আছে এইটো। আৰু এইফালে আপোনাৰ ৰাইট চাইডে আছে পাগলাদিয়া নদী। এই দুটা নদী আহি লগ লাগিছে আপোনাৰ এই সন্মুখৰ এই ঠাইডোখৰত। মই ওচৰৰ পৰাই দেখুৱাই দি আছোঁ। চৰকাৰে বিভিন্ন সময়ত যিহেতু কৈ আছে যি টুৰিজিম ছেক্টৰটো আমাৰ ডেভেলপ কৰিব লাগে, এনেধৰণৰ ঠাইবিলাকো আপোনাৰ টুৰিজিম ছেক্টৰৰ কাৰণে নিশ্চয় মানে উপযোগী হ'ব, যদিহে ইয়াতে কিবা ব্যৱস্থা লয়। আৰু স্থানীয় যুৱক যুৱতীসকলেও এই ক্ষেত্ৰত মানে যদি তেওঁলোকে আগবাঢ়ি আহে, তো নিশ্চয় এনেকুৱা ঠাইবিলাকো টুৰিষ্ট প্লেচৰ কাৰণে নিশ্চয়কৈ উপযোগী বুলি মই ভাবোঁ। টুৰিষ্টৰ কাৰণে উপযোগী হ'ব। তো এয়া আপোনালোকৰ সন্মুখত চাওক, এইটো বৰলীয়া নদী, এইফালৰ পৰা বৈ আহিছে বৰলীয়া নদীটো। আৰু আপোনাৰ এইখিনি জেগাত আপোনাৰ দেখিছে, সেইফালৰ পৰাও পাগলাদিয়া নদী বৈ আহিছে। তো আহি এইখিনি জেগাত লগ লাগিছে। তো আৰু এইখিনিয়ে দহুতিমুখ, বৰভাগৰ দহুতিমুখ আপোনাৰ খুব বিখ্যাত ঠাই। ইয়াতে দহুতিমুখ বুলি কোৱাৰ কাৰণ এইটোৱে যে ইয়াতে দুটা নদী লগ লাগিছে একেলগে, আৰু আপোনাৰ সেইফালে এটা হৈ বৈ গৈছে পাগলাদিয়া নদীটো। সেইফালে পাগলাদিয়া নদীটো বৈ গৈছে। তো এইখিনি, আৰু ইয়াতে ঠাইখিনিত আপোনাৰ চাওঁ, এইবিলাক বগৰীৰ গাছ, বিভিন্ন ধৰণৰ গছ গছনি আছে, জংঘল আছে। তো নদী কাষৰীয়া ঠাইটো। আৰু ইয়াতে এটা ধুনীয়া মন্দিৰ আছে, কালী মন্দিৰ। পিকনিক স্পটৰ কাৰণে এইবিলাক ঠাই বহুত ভাল। আৰু ৰাইজ এনে মানুহ এতিয়া গৰমত মেঘালয় যাই আছে, চেৰাপুঞ্জী যাই আছে, তো কিমান কি বিতৰ্ক চলি আছে গাড়ীৰ পাৰ্মিটৰ কাৰণে। তো তেনেকুৱা সময়ত আমি যদি এইবিলাক ঠাইকে সুন্দৰভাৱে ৰাখিব পাৰোঁ, তো এইবিলাকেই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব আপোনালোকে। নদীৰ কাষৰ সুন্দৰ পৰিৱেশ, চাৰিওফালে চাহ, গছ গছনি। তো আহক, এইবিলাক ঠাইত আহক, AC ৰুমৰ পৰা আঁতৰি আহি ইয়াতে প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰক, মুক্ত বায়ু সেৱন কৰক আপোনালোকে এনেকুৱা ঠাইত। তো এয়া চাওক, কেনেকৈ দৌৰি আছে এওঁলোকে, ইমান কষ্ট এই ৰ'দ বতাহত। তো এনেকৈ অসমৰ গাঁৱে ভূঞে কিমান ডেকা ল'ৰাই ছোৱালীয়ে এনেকৈ কষ্ট কৰি আছে, আৰু যাতে তেওঁলোকে নিজকে এজন যোগ্য হিচাপে প্ৰতিপন্ন কৰিব পাৰে, আৰু এটা চাকৰি লাভ কৰিব পাৰে। তো গাইজ, আমি আহিছিলোঁ এটা বিশেষ কিবা কামত, তো কামটো কৰি দিলোঁ এতিয়া ইয়াতে। আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু যোনে যোনে কৰা নাই, আৰু ভিডিঅ' মোৰ লাইক শ্বেয়াৰ কৰিব। আৰু আহিব আপোনালোকে এইডোখৰ ঠাইত, সুন্দৰ ঠাই। ইয়াতে আপোনাৰ যদি কোনোবাই চিনেমা শ্বুটিং কৰিব বুলি ভাবিছে, চিনেমাৰ কাৰণে, তো ইয়াতে শ্বুটিঙৰ কাৰণে বেষ্ট প্লেচ হয় এইখিনি। তো শ্বুটিং কৰিব পাৰিব। আৰু এইফালে চাওক, বিৰি খাই আছে সৈনুদা, বিৰি খাই আছে। আৰু সেইফালে আছে বীৰেন ডেকা। তো আহিছিলোঁ, এইখন ৰিজাৰ্ভ হয় যিহেতু, তো ৰিজাৰ্ভত আমি এখন বেনাৰ আঁৰি দিব আহিছিলোঁ, VGR সংৰক্ষিত জমি বুলি।
তো এইখিনি আছিল ভিডিঅ'টোত আজিৰ তো বাই বাই